এজনী ভাল ছাত্ৰী বিয়া খালোঁ, ভাল ছোৱালী বিয়া খালোঁ। বিয়া খাই ভাল লাগিল, তাইক শুভেচ্ছা দিছোঁ। তাই যেন ভাল বোৱাৰী এগৰাকীও হওক। ইয়াৰ ভিতৰলৈ আহিছো দেই। আজি ৰিসেপশন বাজিলে ইমান ৰিসেপশন শেষ। তাৰপিছত এতিয়া তাৰ আগতে কাপোৰ চেঞ্জ কৰি লওঁ। বহুত ভাগৰ লাগিছে, ভৰিখন বিষাইছে, বিশেষকৈ ভৰি বিষাইছে দেই। অৱস্থা বেয়া। আমি ভিডিঅ' বনাই আহিছো। ৰিসেপশন শেষ। জনাব দেই আজি কেনেকুৱা লাগিছিলে মোক ভিডিঅ'টোৰ শেষত। ইয়াৰ আগৰ ৰিসেপশনৰ ভিডিঅ'ত দেখালোঁ আপোনালোকক ৰিসেপশনৰ দিনটো কেনেদৰে পাৰ কৰিলোঁ। আৰু এতিয়া ৰাতি হ'ল, এতিয়া চাগে ৰাতি 12টা বাজি গ'ল। আৰু এতিয়া কৰিব লৈছোঁ গিফ্ট আনবক্সিং। চবতকৈ ভাল লগা পাৰ্টটো, মই গিফ্ট খুলি বহুত বেছি ভাল পাওঁ। আৰু যিহেতু পিছদিনা আমাৰ ঘৰৰ ৰেষ্ট আছিল, পিছদিনা ৰেষ্ট মানে হিন্দু মানুহৰ ৰিসেপশন আছে আৰু তাৰ পিছদিনাখন দৰা আহিব। সেইকাৰণে ৰাতিয়ে আমি গিফ্টবিলাক খুলি দিওঁ ভাবিলোঁ। আৰু বাহিৰ পেণ্ডেলৰ তলতে থোৱা হৈছিলে গিফ্টবিলাক, সেইকাৰণে আৰু ভিতৰলৈ নিনো ক'লে, ইয়াতে চবেই বহি খুলিলোঁ। আৰু বিয়াঘৰতনো ক'ত খোৱা হয়, সেইবাবে চব বহি থাকোঁতেই খোলা হ'ল। আৰু ইয়াত এতিয়া চব আছে আমাৰ পৰিয়ালৰ মানুহবিলাক, যিবিলাক থকাকৈ আহিছিল আমাৰ ঘৰত। আৰু ওচৰৰ খুৰীহঁতো আছে। এয়া চবেই এতিয়া গিফ্ট খোলাত বিজি। এইফালে ময়ো বহিলোহি আৰু গিফ্ট খুলিবলৈ। এইফালে যোন যেনি পাইছে তেনিয়ে বহি লৈছে ধুনীয়াকৈ। নিমখ চানা হেৰি জলকীয়া গাইজ, এইটো আমি খুলিব লৈছো দেই। এইটো ফাৰ্ষ্ট বহনি মই কৈছো, তুমি এটা লোৱা। এইটো মই খোলো দেই গাইজ। ফাইন বেয়া বুলি ময়ে কৈ দিছো কথাষাৰ। এয়া হৈছে নেক্সট ডে দিনা ভিডিঅ', মানে 18 নৱেম্বৰ দিনা হয়। ৰাতিপুৱা উঠি মই পেণ্ডেলৰ তললৈ ওলাই আহিছোঁ। তাত চবেই কাম লগাই আছে। আৰু এইফালে মোৰ চুলি দেখিছেনে, একদম জখিনী নিচিনা হৈ আছোঁ। যিহেতু আগদিনা মেকআপ আৰ্টিষ্টে পূৰা কিবাকিবি মাৰি খোপা বান্ধি দিছিলে, সেইবাবে এতিয়া মোৰ চুলিৰ অৱস্থা এইটো হৈ গৈছে। আৰু এইফালে মাহী পেহী চবেই একদম চাফাই অভিযানত লাগি আছে। এইফালে পাহাতিও আছে, চবেই কামত লাগি আছে ঝাৰু দিয়াত। আৰু মই পেণ্ডেলতে বহি থাক মনে মনে ভিডিঅ' কৰি আছোঁ। ৰাতিপুৱা শুই উঠিয়ে কামত লাগি গৈছে বুলি। এইফালে ৰুমত আহি দেখিছোঁ দুজনী মানে পুৰা নাচি আছে। পেহীহঁতৰ বাইহঁত হয়, সিহঁতি ৰুম চাফা কৰি আছে, লগতে পুৰা বিহু মাৰি আছে। বিয়া ঘৰত আৰু ফূৰ্তি হয়েই ন, সেইফালে পুৰা সিহঁতি ফূৰ্তি কৰি আছে। আৰু এইফালে মই ওলাই মেলি ৰেডি হৈ গ'লোঁ, যিহেতু আজি হিন্দু মানুহৰ ৰিচেপশ্যন আছে। এইফালে লিজা আহিনাহঁত আহিলেই, আৰু ময়ো ওলাই মেলি ৰেডি হ'লোঁ। এতিয়া লগৰবিলাক আহিব আৰু লাজ কৰিছে ওলাবলৈ। হেল্ল' এভৰিৱান, আজি হৈছে 18 নৱেম্বৰ আৰু আজি হৈছে ৰিচেপশ্যন ডে 2। এতিয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া লগৰবিলাক আহিব, ছাৰ মেমহঁত আহিব, আৰু যিমানখিনি পাৰোঁ দেখাওক, লগৰক চাই থাকিব। সেইফালে বাচ্ছা পাৰ্টি এইফালেও আছে, আৰু চব এইফালে বহি আছে। চাই দে আকৌ এবাৰ হাই বুলি চাই দে। হাই, বেয়া লাগিছে, আমি বহি আছোঁ। কালি গুচি যাব, খুব বেছি বেয়া লাগিছে। আমি চবে বহি আছো, ভালকে দেখাই দিছো আমালোকক। এইফালে এতিয়া কলেজৰ ছাৰ মেমহঁত আহিছিল, তেওঁলোক এতিয়া খাই বৈ যাব ওলাইছে। দেখিব লাগিব নাই ছাৰহঁত অহাৰ কাৰণে ভাল লাগিল দেই। বহুত দিনৰ পিছত লগ পাইছো। বহুত দিন হ'ল ন, বহুত দিন লগে পোৱা নাই। বহুত ভাল লাগিলে বিয়া খাই। এজনী ভাল ছাত্ৰী বিয়া খালোঁ, ভাল ছোৱালী বিয়া খালোঁ। বিয়া খাই ভাল লাগিল, তাইক শুভেচ্ছা দিছোঁ।
এজন ভাল বোৱাৰী এগৰাকীও হওক আৰু বিয়াখন খাই খুব ঘৰুৱাভাৱে খুব ভাল লাগিলে ধুনীয়া মাছৰ আঞ্জা আৰু চিকেনৰ তৰকাৰী বা মজা মই কইনাক বেষ্ট উইচেছ দিছোঁ আপোনালোকেও দিব যথেষ্ট ভাল ছোৱালী সেয়াই আৰু লগ দেই আকৌ ছাৰহঁত গ'ল এতিয়া আমি এতিয়া আহিব লগৰ ল'ৰা ছোৱালী হয় নহয় এজনী আমাৰ কান্দুৰী ছোৱালী চাহিদা মাৰি দিয়া অ' লিজা ডাৰ্লিং চোৱা অকণমান অ' বেটি লিজাৰ খং উঠিছে এয়া আমাৰ বৌ আজি মেখেলা চাদৰ ব্লেক পাৰিছা ন পাৰিছা ফটো চটো চলি আছে এফালে ককায়েক ভনীয়েকৰ এতিয়া লগৰবিলাক আহিছে আৰু সিহঁতৰ লগত ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে একেলগে পঢ়িছিলোঁ আমাৰ ফ্ৰেণ্ডশ্বিপটো বহুত ভাল আছিল আৰু এতিয়াতো সিহঁতক লগ নোপোৱাই হ'লোঁ মেট্ৰিক দিয়াৰ পিছত চব বেলেগ বেলেগ হ'ল বেলেগ বেলেগ কলেজত নাম লগালে তথাপিও মেছেজ কৰা হয় ফোন কৰা হয় তথাপিও আগৰ নিচিনাকৈ লগ নাপাওঁ আৰু অহাৰ কাৰণে বহুত ভাল লাগিল আৰু স্কুলৰ দিনবোৰলৈ মনত পৰে সেই দিনবোৰে বহুত ভাল আছিল আহি পাই ভাল লাগিলে আমাৰ বাইদেউৰ বিয়া সকলোৱে যাতে আহক তাৰে কামনা কৰিলোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নমস্কাৰ আমাৰ ছাৰ এই ওপৰ লাইটটো ধৰিছে আকৌ একো নাই যাতে যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিলোঁ আপোনালোকেও কৰিব যোনে যোনে ভিডিঅ' জানো এতিয়া অডিঅ'টো ইমান দূৰ ৰাইজে শুনিছেনে নাই ক'ব পৰা নাই মই একো নকওঁ এখেতক বহুত দিনৰ মূৰত লগ পাইছোঁ এই তাক যেন আৰু দেখিবলৈ বাকী নাই দেখ মই ইয়াক ক'ত গ'ল ইয়াক পাওঁ বাৰু কেতিয়াবা লগ ইয়াক পাওঁ মই যে ঘৰলৈ যে আহিলোঁ তাজনা পেহীয়ে কৈছে অ' তই ঘৰলৈ কেতিয়া আহিলি বোলে মই কইনাটো যে মোক যে মাত খোৱা মনা নাই তই যে এই কইনা নে মই কইনা কি বেয়া পাইছ নে খাওঁ যে একো দিব যে খাবা চাহ তোক জুম কৰি তুলিছো চাহ খা আকৌ কেমেৰামেন ফকাচ কৰোঁ সিহঁতি এতিয়া যাব ওলাইছে আৰু বাকীবোৰক মই ভিডিঅ' কৰা নহ'লেই যোৱা সময়ত বুলি ভাল লাগিলে এতিয়া খাই বৈ মানুহবিলাক গ'ল আল্লাই কৰাত আজিৰ দিনটো ভালদৰে পাৰ হৈ গ'ল আৰু এইফালে ৰুমত মমা আৰু দাদাই বস্তু পেকিং কৰি আছে অলপমান বস্তু থাকি গৈছিল সেইখিনি পেকিং কৰি আছে আৰু কত যে কি নালাগে এজনী ছোৱালীৰ লগত দিবলৈ এটা এটাকৈ ওলাই থাকে যিমান নিদিয়ক কিয় ওলাই থাকে সময়লৈকে এতিয়া সেইখিনি পেকিং কৰি আছে আৰু এইফালে আমাৰ বাচ্ছা পাৰ্টিয়ে খানা খাবলৈ বহিছে আৰু এইফালে মাহী পেহী খুৰী মামী চবেই মিলি কোপ্তা বনাই আছে পিছদিনা দৰা ঘৰৰ মানুহৰ বাবে আৰু এইখিনিয়ে হৈছে মেইন মানুহ আত্মীয় মানুহেই হওক বা ওচৰ চুবুৰীয়াই হওক এইখিনিয়ে হ'ল মেইন মানুহ এখন বিয়া সুচাৰুৰূপে ভালদৰে পাৰ হৈ যোৱাত তেওঁলোকৰ বহুতো অৰিহণা আছে বহুত সহায় কৰিছে আৰু তেওঁলোকৰ কথা ক'বই লাগিব ওচৰ চুবুৰীয়াখিনিৰ কথা ক'বই লাগিব মোৰ বিয়াত বহুত সহায় কৰিলে বহুত মানে আৰু কথাই ক'ব নোৱাৰোঁ বহুত সহায় কৰিলে ভালদৰে পাৰ কৰাই দিলে বিয়াখন আৰু এইফালে হৈ আছে মিউজিক চেয়াৰ আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ যাতে থাকি যায় আৰু দেখিছেনে কিমান ফূৰ্তি আমাৰ বাচ্ছা পাৰ্টিখিনি আৰু এইফালে আমাৰ পেহীহঁতৰ বাহঁতেও খেলিছে দেই আৰু চাওঁচোন আহক কোননো জিকে মিউজিক চেয়াৰত
কোন জিকিলে গম পালেই আপোনালোকে আমাৰ মাইনী জিকিলে আৰু এতিয়া ৰাতি 1:30 বাজি গ'ল এতিয়া শুবলৈ যাওঁ আৰু এফালে লিজা আৰু মই শুবলৈ আহিলোঁ লিজাৰ কথা কৈছিলোঁৱেই মোহালধি ব্লগত তাই থকাকৈ আহিছিল মোৰ বিয়াত আৰু আজি শুই থাকোঁ আৰু পিছদিনা ব্লগত লগ পাই আছোঁ ইয়াৰ পিছৰ ব্লগটোত দৰা অহা হ'ব চাই থাকিব তেন্তে আৰু মৰম দি যাব মোক আৰু ভিতৰত এতিয়াও কিছুমানে কাম কৰিয়ে আছে আৰু কিছুমান আহিলে শুবলৈ সেয়া দেখিছেনে একদম পকাত বিচনা পাৰি লৈছে আৰু বিয়া ঘৰত এনেকৈ মাটিত শুৱাটো মজাই বেলেগ নহয় জানো আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তেন্তে ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক লগ পাই আছোঁ সকলোৱে দুৱা আশীৰ্বাদ কৰি যাব আজিলৈ বাই বাই